সংবাদ মাধ্যমৰ জৰিয়তে আমি সমূহ অসমবাসী ধৰ্মপ্ৰাণ ৰাইজক জনাম যে শিৱগণেশ শান্তিধামত যিখন লটাৰী খেলা বা উপহাৰ খেলা আৰম্ভ হৈছিল, সেইখন ঠিক আৰম্ভণিতেই মহামান্য উচ্চতম ন্যায়ালয়ে যি বেন কৰিলে গোটেই অসমতে, তাৰ প্ৰতি সন্মান জনাই আমিও সেই সিদ্ধান্ত লৈছোঁ আৰু সেই টিকেটবোৰৰ পইচা সম্পাদকে কোৱাৰ নিচিনাকৈ আমি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে দূৰৰ যিবিলাক ধৰক অসম নলবাৰী জিলাৰ বাহিৰত লৈ গৈছে হকাৰবিলাকে, লটাৰী খেলৰ নিয়ম মতে তেওঁলোকে আগা দিনাহে দিয়ে আৰু বেছি যোৱাও নাই, দুই এটা গৈছে যদিও তাৰে হকাৰবিলাকে সেইটো মোকাবিলা কৰিবলৈ আমি তেওঁলোকক কৈছোঁ। শ্ৰী শ্ৰী শিৱগণেশ শান্তিধাম গণেশ মন্দিৰ নিৰ্মাণ সাহায্যাৰ্থে আমাৰ 16 অক্টোবৰ 2024 তাৰিখে আমি এখন লটাৰী অনুষ্ঠিত কৰাৰ কথা আছিলে। আমি সেই মৰ্মে আমি কিছু টিকেট আমি বিক্ৰীও কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা 3 অক্টোবৰ তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যি মানে আমাৰ এই খেল অসমত লটাৰী বা উপহাৰ কুপন খেলৰ এটা বেন কৰি দিলে, সেই মৰ্মে আমি তেখেতসকলৰ নিৰ্দেশৰ প্ৰতি সন্মান ৰাখি আমি টিকেট বিক্ৰী কৰা আমি বন্ধ কৰি দিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি প্ৰত্যেকেই জানো যে এই উপহাৰ কুপন খেল হাউলিয়ে হওক, পলাশবাৰীয়ে হওক, পটা চাৰ্কুচেই হওক, আমাৰ অসমত বিভিন্ন ডাঙৰ ডাঙৰ লটাৰী উপহাৰ কুপন খেল আছিলে, কিন্তু তেওঁলোককো সকলোকে এই সকলোৰে খেলবিলাককো তাৰমানে উচ্চ ন্যায়ালয়ে বাতিল কৰি দিছিল। কিন্তু পৰৱৰ্তী সময়ত আমি যেতিয়া আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ গণেশ মন্দিৰৰ তৰফৰ পৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ গণেশ মন্দিৰৰ সপক্ষে অৰ্থাৎ লটাৰী এই উপহাৰ কুপন খেলখন পাতাত কোনো অসুবিধা নাই বুলি আমাক NOC দিছিলে। সেই মৰ্মে আমি সেই অৰ্ডাৰটো লৈ আমি আমাৰ মাননীয় উপায়ুক্ত মহোদয়াৰ ওচৰত আমি দৰখাস্ত কৰিছিলোঁ, কিন্তু আমি প্ৰশাসনিক আমি কোনো অনুমতি নাপালোঁ। সেইকাৰণে প্ৰশাসনিক অনুমতি নোপোৱাৰ কাৰণে আমি আমাৰ কাৰ্যনিৰ্বাহক বৈঠক বহি আমাৰ এই শ্ৰী শ্ৰী শিৱগণেশ শান্তিধাম পৰিচালনা সমিতিয়ে সিদ্ধান্ত কৰিলোঁ যে আমাৰ এইবাৰৰ খেলখন আমি বাতিল কৰিম। এই বাতিল কৰা সিদ্ধান্ত হৈ গ'ল, কিন্তু কিছুমান আমাৰ ইতিমধ্যে টিকেট বিক্ৰী হৈ গৈছিলে। তাৰপিছত আমি আলোচনা কৰিলোঁ, যিখিনি টিকেট বিক্ৰী হৈছিলে সেই টিকেটখিনিৰ মূল্য আমি অহা 4 আৰু 5 ডিচেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈকে ইয়াতে ঘূৰাই দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। গতিকে সেই মৰ্মে আমি সমূহ ভক্তমান ৰাইজক আমি এটা অনুৰোধ ৰাখিছোঁ যে শৃংখলাবদ্ধভাৱে আপোনালোকে আহি আমাক সহায় কৰক। যিহেতু খেলখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, সেই যথা সময়ত আহি আপোনালোকে আপোনালোকৰ সেই টিকেটৰ মূল্যখিনি ইয়াৰ পৰা আমাৰ লৈ যাব পাৰিব। কিন্তু যিসকল ভক্তই আমাৰ এই টিকেটৰ মূল্যখিনি সেই যথা সময়ত গ্ৰহণ নকৰে, সেই মূল্যখিনি আমি এই ধাম পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছোঁ যে এই শ্ৰী শ্ৰী শিৱগণেশ শান্তিধাম নিৰ্মাণৰ কাৰ্যত আমি ব্যৱহাৰ কৰিম। আৰু এটা উল্লেখ কৰিব লাগিব যে আমাৰ এটা সিদ্ধান্ত হৈছে যে এই যি 2টা দিন আমাৰ আছে 4 আৰু 5 ডিচেম্বৰ, নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি কোনোবা ভক্তই এই উপহাৰ কুপনৰ মূল্য ঘূৰাই নিনিয়ে, পৰৱৰ্তী সময়ত আমি এই ঘূৰাই নিদিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা ক্ৰয় কৰিছিলে আমাৰ ইয়াৰ পৰা, তেওঁলোকে টিকটটো লৈ আহিব লাগিব, আমি কাউণ্টাৰ ফলটো মিলাই আমি সেই মৰ্মে তেওঁক পইচাটো ঘূৰাই দিম, কাউণ্টাৰ ফলটো ৰাখি বুলি হেৰি কৰি। আৰু অন্য দূৰৱৰ্তীয়াখিনি আমি জাগাত ব্যৱস্থা কৰি দিছোঁ, তেওঁলোকে য'ত যি পাইছে তেওঁলোকে তেনেকৈ গ্ৰহণ কৰিব। 16/10/24 ইংৰাজী তাৰিখত আমি যিখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ কথা ভাবিছিলোঁ, গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আমি স্থগিত ৰাখিব লগা হৈছে। লগতে আমিয়ে নহয়, গোটেই অসমৰ খেলসমূহেই স্থগিত হৈছে। গতিকে এতিয়া আমি ধাম পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছোঁ যে যিহেতু খেলখন বাতিল হ'ল, আমি এই উপহাৰ কুপনসমূহৰ পইচাসমূহ ঘূৰাই দিম। মাত্ৰ 2টা দিনতে ঘূৰাই দিম। মাত্ৰ 2টা দিন আমি নিৰ্ধাৰণ কৰিছোঁ যে 4 আৰু 5 ডিচেম্বৰ তাৰিখত আমাৰ ধাম প্ৰাংগণত দিনৰ 10 বজাৰ পৰা আমি 2 বজালৈ এই পইচাখিনি ঘূৰাই দিম। আৰু দূৰণিবতীয়া যিবিলাক আমাৰ টিকট গৈছে, জনামতে আমি বেছিভাগ টিকেট বিক্ৰী হোৱা নাই, আৰু যিখিনি হৈছে তাৰ স্থানীয় হকাৰে তাক পৰিশোধ কৰিব। গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈ অসম চৰকাৰে যদি আমাক, এয়া আমাৰ প্ৰথম প্ৰচেষ্টা আছিল,
আমাৰ এই মন্দিৰৰ তৰফৰ পৰা এয়া প্ৰথম প্ৰচেষ্টা আছিল, কিন্তু আমি সফল হ'ব নোৱাৰিলোঁ। আশা কৰিছোঁ ভৱিষ্যতলৈ আমি এই খেল অনুষ্ঠিত কৰিব পাৰিম, কাৰণ অসমৰ চুবুৰীয়া ৰাজ্যবোৰত এই খেল চলি আছে। আমি প্ৰশাসনিকভাৱে কিয় অনুমতি নাপালোঁ সেয়াও হাতৰ হৈ থাকিল। গতিকে ভৱিষ্যতলৈ আমি আশা ৰাখিছোঁ। আপোনালোকক ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।